এয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু মই ৰাতিপুৱাৰ পৰা মোৰ নিজৰ কাম কাজত লাগি গৈছোঁ। এয়া এতিয়া হৈ আছে ৰুটি, ইপিনে ৰুটি এখন বনালোৱে আৰু আছে কেইখনমান বনাবলৈ এয়া। তো ঠিক আছে, আজি ইয়াৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। এয়া মোৰ ৰুটি চুটি চব বনোৱা হৈ গ'ল। ইপিনে মই নাস্তা খাবলৈ লৈছোঁ, তাত আব্বাক দি থৈছোঁ, আব্বা খানে আহি আছে, ভাইটিয়ে খালে আৰু বেটা শুয়ে আছে, উঠাই নাইকিয়া। তো মই নাস্তাত ধমাধুম খাই মই তাক উঠাই দিমগৈ, কাৰণ তাৰ লগতো বহুত সময় লাগি থাকিব লাগে ন। তো সেইকাৰণে মই ধমাধুম খাই লওঁ, নহ'লে বহুত দেৰি হৈ যাব। আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দুৱাৰ আশীৰ্বাদ মোৰো ভাল। আৰু আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। অকণমান দেৰি আগত চালেই চাহ নাস্তা খালোঁ আৰু এতিয়া ঘৰ দুৱাৰবোৰ চিজিল লগাওঁ, ঘৰ দুৱাৰবোৰ সাৰা মেলা, বিচনা পাতি উঠোৱা, এইবোৰ কামবোৰ আছে, সেইবোৰ কৰিলোঁ। তো ঠিক আছে, মোৰ ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, চাই যাব একেবাৰে শেষলৈকে। এয়া এই বেটাৰ কাপোৰখিনি, এইখিনি লেতেৰা কাপোৰ হয়, এতিয়া মই এই কাপোৰখিনি ধুবলৈ দি দিম। আৰু ইপিনে মই ঘৰ দুৱাৰ সাৰি মেলি আহিলোঁ, এতিয়া মোৰ ৰুমটো চাফা কৰিব আছে। তাৰ পটাপট মই মোৰ ৰুমটো চাফা কৰিলোঁ, তাৰপিছত মই এইখিনি কাপোৰ দিম, কাৰণ বেটাৰ কাপোৰখিনি নুধুলে বহুত দিগদাৰ হৈ যায়। তো মই এইখিনি ধুই লওঁ। এয়া মই বিচনা চাদৰখন চেঞ্জ কৰি দিলোঁ আৰু সেই কাপোৰ এখন লৈছোঁ, বিচনাখন মই মুচিলোঁ, লগতে ধুই দিলোঁ, ভাল নালাগে, তো কাপোৰখন মুচিলোঁ। এয়া চাওঁ, মোৰ বিচনাখন পৰা হৈ গ'ল, ৰুম চুম পূৰা সৰা মেলা হৈ গ'ল, চব মোচা মেলা কৰি দিলোঁ, আইনা চাইনা চব মুচি দিলোঁ। আইনাখন একদম ঘঁহি ঘঁহি মুচিছোঁ, কেলৈ জানো চাফা নহৈছে, মানে ক্লিয়াৰ নেদেখাইছে মানে আইনাখন। ইমান মুচোঁ, ডেইলিয়ে মোচা হয়, কিন্তু মানে আজিতো একদম পূৰা ঘঁহি ঘঁহি মুচিছোঁ, হ'লেও মানে বগা 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 মানে চাপ পৰা নিচিনা হৈ আছে। কিহৰ কাৰণে হৈছে ক'ব পৰা নাইকিয়া। আৰু এই বিচনা চাদৰখন বদলাই দিলোঁ, ইয়াৰ গাৰু কভাৰ এটা পাইছোঁ, এটা পোৱা নাইকিয়া। মানে বিচাৰিছোঁ ক'ত কাপোৰৰ মাজত সোমালে কিজানি, ইয়াত মই বেলেগ দুটা পিছত লগাই দিম। আৰু ইয়াত বেটাৰ কাপোৰ আছে, তো এইটো মই পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সময় পালে। তো এতিয়া ইয়াত এনেকুৱা থওঁ আৰু বেটাৰ এই কাপোৰখিনি লৈ যাওঁ ধুবলৈ। এয়া মই এতিয়া ভাত বনাবলৈ আহি গ'লোঁ আৰু আজি বনাব লৈছোঁ লাও ভাজি। লাও ভাজিত কণী দি বনাম বুলি ভাবিছোঁ, বহুত দিন হৈ গ'ল বনোৱা নাইকিয়া, আৰু তেনেকুৱা চব্জিও ঘৰত একো নাই, লাওে এডোখৰ আছিলে, তো ভাবিলোঁ এতিয়া সেইটোৱে বনাই দিওঁ বুলি। আৰু অকণমান আলু তৰকাৰী বনাম, কমলা বাকলি দিম। কমলা বাকলি দি কোনে খাইছে ক'ব নোৱাৰোঁ, কিন্তু আমি খাওঁ, বহুত বেছি ভাল লাগে। তো এতিয়া সেইখিনিয়ে বনাম আৰু দাইল, মই এইপিনে ভাত পাতিয়ে দিলোঁ, হৈ আছে, আৰু বেগ কেমেৰাত দেখাই আছোঁ। এয়া হৈ গ'ল লাও, মই কাটি মেলি ধুই ধাই লৈ আহিলোঁ। এয়া পিঁয়াজ কাটি ল'লোঁ, এইপিনে মোৰ ভাত হৈ আছে। আৰু এয়া মই কুকাৰতে লাও ভাজিখিনি বনাম, কেইবাদিনৰো লাও হয় ন, তো ভালকৈ নিসিজিবও পাৰে কেৰাহীত বনালে। তো দুটামান চিটি মৰাই ল'ম, তাৰপিছতে আৰু লাও ভাজিখিনি ধুনীয়াকৈ হেৰি কৰিম, ভাজিম। তো ঠিক আছে, মই পটাপট বনোৱা সিজোৱা কৰিলোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। সেয়া এতিয়া 2টা বাজি পাৰ হ'ল আৰু মই ভাত খাব লৈছোঁ। এইপিনে হৈছে ভাত, এইপিনে কমলা বাকলি দি বনোৱা আলু তৰকাৰী, দাইল, কণী লাও ভাজি, আৰু এইপিনে পানী আৰু ভোট জলকীয়া আছে। ৰ'বা ৰ'বা, কেলৈ কৰি আছা? 2টা বাজি পাৰে হ'ল আৰু এতিয়া মই ভাত খাব লৈছোঁ, আৰু বেটাও আমনি কৰি আছে দেখিছেই, আজি আগবেলা হোৱা নাই, সেইকাৰণে পূৰা কান্দি আছে এতিয়া। ৰ'বা ৰ'বা, এয়া এতিয়া হৈ গ'ল গধূলি, আৰু এইপিনে মই মেগী বনালোঁ। তাৰপিছত এয়া চাহ, চবেই চাহ নাস্তা খালে, বহুত দেৰিয়ে হ'ল, আৰু বেটাকো খুৱাই বোৱাই কাপোৰ কানি এবাৰ চেঞ্জ কৰি দিছোঁ। আৰু এয়া এতিয়া মই চাহ নাস্তা খাব লৈছোঁ। তো ঠিক আছে, মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ।
চালে অকণমান দেৰি আগতে চাহ নাস্তা খালোঁ আৰু মোৰ এতিয়া ভাত পানী চব বনোৱা হৈ গ'ল সেইখিনি আৰু শ্বুট নকৰিলোঁ আৰু কৈছিলোঁ দিনত মই বেটাৰ ইয়াৰ কাপোৰ থোৱা আছে এইকেইটা মই দেখাম বুলি কেইবাদিনৰ পৰা দেখাম বুলি ভাবি আছোঁ কিন্তু সময় পোৱা নাইকিয়া সেইকাৰণে দেখাব পৰা নাইকিয়া এয়া গৰম কাপোৰ গৰম জুত হয় এইটো পেনটো ভেলভেটৰ নিচিনা কাপোৰটো খুবেই আৰাম মানে সফ্ট একেবাৰে সফ্ট ফেব্ৰিকটো হয় আৰু এযোৰ আছে আৰু এযোৰ আছে ইয়া লগত কেপো আছে ইয়া এযোৰ ব্লু আৰু এযোৰ হৈছে লাইট মেৰুন কালাৰ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ এনেকুৱাই চাই থাকিব এনেকুৱাই মোক আগবঢ়াই লৈ যাব আৰু এই কাপোৰ দুযোৰ দিছে বেটাৰ দাদায়েকে গিফ্টত দিছে সিহঁতে বজাৰত গৈছিলে তো তাৰ বেটাৰ কাৰণেও লৈ আহিছে মৰমতে আনা বেটাৰ গিফ্ট হয় মই আকৌ